So partnershipৰ question number 26. So questionটোত এইটো কৈছে কি এই বিজনেছটো ষ্টাৰ্ট কৰিছে, এটা বিজনেছ ষ্টাৰ্ট কৰিছে উইথ 45,000 rupees, 45K লৈ ঠিক আছে 45,000 আৰু তাৰপিছত এটা এক্স মাহৰ পিছত মানে অলপ কেইমাহমান পিছত বি আহি গৈছে, বি এ জইন কৰিছে মানে উইথ 54,000 rupees মানে 54K ঠিক আছে। এতিয়া আমি এইটো ৰেচিঅ' আমি ল'ব পাৰিম হয়নে, এইটো কি হয় এতিয়া ইনভেষ্টমেণ্ট হয় না, ইমান ইনভেষ্টমেণ্ট 45,000 এই 45,000 বি 54,000 এইটো ইনভেষ্টমেণ্ট। এইটো আমি ৰেচিঅ'টো যদি চিম্প্লিফাই কৰোঁ আমি 5:6 পাম, 5 মানে 9 5 যা 45 আৰু 9 6 যা 54 ঠিক আছে, 5:6 ৰেচিঅ' পাই গ'লোঁ। এইটো হৈছে ইনভেষ্টমেণ্টৰ ৰেচিঅ'। এতিয়া আমাক প্ৰফিটৰ ৰেচিঅ' জানিব লাগে ঠিক আছে। প্ৰফিটৰ ৰেচিঅ' কি হয় 5 × 12 মানে 12 মাহৰ কাৰণে যিহেতু 1 বছৰ, দিছ ইজ ইনভেষ্টমেণ্ট আৰু দিছ ইজ টাইম, ইমান টাইমৰ কাৰণে ঠিক আছে। এইটো কি এইটো এতিয়া 6 কিমান মাহৰ কাৰণে দিছে, 6 × কিমান মাহৰ কাৰণে আছে সেইটোতো কোৱা নাই, মানে কি আমি কিমান মাহৰ কাৰণে আছে সেইটো ওলাব লাগে ঠিক আছে। চ' 12 - x যিহেতু টোটেল 12 মান্থছ আৰু এক্স মান্থছ দেৰিকৈ আছে, চ' 12 - x ঠিক আছে। এইটো হৈ কিনে এইটো হ'ল প্ৰফিটৰ ৰেচিঅ'। টোটেলটো কেইটা ক'লোঁ প্ৰফিটৰ ৰেচিঅ' এইটো। আৰু এতিয়া প্ৰফিটৰ এইটো ৰেচিঅ' দিয়া আছে কি এট দ্য এণ্ড অফ 1 year প্ৰফিটৰ ৰেচিঅ'টো 2:1। এতিয়া আমি এইটো জানো কি এইটো আৰু এইটো ৰেচিঅ'টো ছেম, মানে এইটো আমি ইকুৱেট কৰি দিম ঠিক আছে। চ' একৰ্ডিং টু কুৱেশ্যন ডাইৰেক্ট 5 × 12 বাই 6 12 - x ইকুৱেল টু 2:1। 2 সদায় ওপৰত কেঞ্চেল কৰিব লাগে। এনেকুৱা চিটুৱেশ্যন থাকিলে এনেও এইটো ইফালে লৈ যাম, এইটো ইফালে লৈ যাম ন, তো এনেকৈ ওপৰত কেঞ্চেল কৰিব লাগে। ওপৰত তলত কেঞ্চেল নকৰে, এইটো আৰু এইটো কেঞ্চেল কৰে, তো 6 যায় আৰু 6 কেঞ্চেল হয় ঠিক আছে। তো বাচি থাকিল এইখিনি, তো x ইকুৱেল টু 7, তো x মানে 7 months।